So simply, I will explain the concept of the LM curve and uh, what is the source behind, what is the inspiration behind finding the LM curve shape. Okay, so এইটো বস্তু depend কৰে এটা বস্তুৰ ওপৰত সেইটো depend কৰে LM curve to related with related to the money demands. ঠিক আছে, money demand and supply. Okay, so money market to যেতিয়া equilibrium থাকে money market equilibrium কোনে হুচায় LM curve হুচায় ঠিক আছে এতিয়া money market বুলি ক'লে আমি market দুটা টাইপ থাকে দুটা ফেক্টৰ থাকে one is the demand side of the money one is the supply side of the money okay আৰু মানি ডিমাণ্ড কেইটামান বস্তুৰ ওপৰত নিৰ্ভৰ কৰে যেটো কেইনছে কৈছিলে আৰু মানি সাপ্লাইটো ডিটাৰমাইন এক্সোজেনাছলি হয় মানে মানি সাপ্লাইটো চেন্ট্ৰেল বেংকে নিৰ্ধাৰণ কৰে যে চেন্ট্ৰেল এখন দেশৰ চেন্ট্ৰেল বেংক থাকে আমাৰ আৰবিআই থাকে আৰবিআই নিৰ্ধাৰণ কৰে যে মানি কিমান থাকিব আৰু মোটামুটি মই যদি চাওঁ ডিমাণ্ড আৰু সাপ্লাইটো মই এতিয়াই কৈ দিছো এটো হেৰি স্পইলাৰ দি দিছো ইনকাম আৰু ৰেট অফ ইন্টাৰেষ্টৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে ইনকাম আৰু ৰেট অফ ইন্টাৰেষ্টৰ ওপৰত মানি ডিমাণ্ডটো কেইনছৰ মতে তিনটা মোটিভত মানুহে হাতত মানি ৰাখে ওৱান ইজ ট্ৰানজেকচন মোটিভ মানে মই ডে টু ডে মই খৰচা কৰিছো মই সদায় কিবা কিবি ট্ৰানজেকচন কৰিব লাগে বস্তু কিনিব লাগে ৰিচাৰ্জ কৰিব লাগে ক'ৰবাত যাব লাগে এইটো কি বুলি কোৱা হয় ট্ৰানজেকচন মোটিভ তাৰপিছত মানুহে অকল তাৰ কাৰণে নথয় মানুহে কেতিয়াবা হাতত পইচা কিছুমান প্ৰিকচনাৰী মোটিভৰ কাৰণে থয় প্ৰিকচনাৰী মানে এনেকুৱা এটা বস্তু এনেকুৱা কিছুমান সাৰ্কামষ্টেন্সেছ আহিব পাৰে যিটো কাৰণে এইটো নৰ্মেল ট্ৰানজেকচন নহয় মানে নৰ্মেল ট্ৰানজেকচন মানে ডে টু ডে যিটো এক্টিভিটি প্ৰিকচনাৰী মোটিভ মানে কাইলৈকে মোৰ বেমাৰ এটা হ'ল তাত মোক পটককৈ পইচা লাগিব মোৰ বিপদ এটা হ'ব পটককৈ পইচা লাগিব ঘৰত কিবা এটা অনুষ্ঠান হ'ল তাত পটককৈ পইচা লাগিব গতিকে যিবোৰ ৰেণ্ডম ইভেণ্টৰ কাৰণে আমি থওঁ এইটো কাৰণে প্ৰিকচনাৰী মোটিভত পইচা ৰখা বুলি কোৱা হয় ঠিক আছে এই দুটা বস্তু ইয়াৰ ডিমাণ্ডটো ইনকামৰ ওপৰত ডিপেন্ড কৰে যোনজন মানুহ ইনকাম বেছি হ'ব তেওঁ হাতত ট্ৰানজেকচনৰ কাৰণেও পইচা বেছি ৰাখিব প্ৰিকচনৰ কাৰণেও পইচা বেছি ৰাখিব আৰু এটা স্পেচিয়েল মোটিভ আছে that is called speculative motive okay speculative motive মানে speculation যে এইটো ডিপেন্ড কৰিব ইন্টাৰেষ্ট ৰেটৰ ওপৰত ঠিক আছে মানে ইন ফিউচাৰ যদি ইন্টাৰেষ্ট ৰেট ৰাইজ হয় ঠিক আছে ইন ফিউচাৰ যদি ইন্টাৰেষ্ট ৰেট ৰাইজ হয় তেতিয়াহ'লে হোৱাট কেন হেপেন মই যদি ভাবো যে ফিউচাৰত ইন্টাৰেষ্ট ৰেটটো বাঢ়িব মানে এতিয়া কম আছে সেইকাৰণে কম ইন্টাৰেষ্ট ৰেট থকা অৱস্থাত মানুহে অলপমান পইচা হাতত ৰাখিব কেলে হাতত ৰাখিব যাতে ফিউচাৰ যেতিয়া ইন্টাৰেষ্ট ৰেটটো বাঢ়িব তেওঁলোকে ইনভেষ্ট কৰি পেলাই তেওঁলোকে তাৰ পৰা কিবা এটা কেপিটেল গেইনছ উলিয়াব পাৰে গতিকে এইকেইটা বস্তুৰ ওপৰতে মানি মাৰ্কেটটো নিৰ্ভৰ কৰে নাও ইফ উই লুক এট দ্য মানি মাৰ্কেট তেতিয়াহ'লে মই ইয়াৰ যোনডাল ৰেখা পাম মানি মাৰ্কেটৰ যোনডাল মই LM কাৰ্ভডাল পাম এইডাল মই অলপমান এনেকুৱা টাইপৰ পাম ঠিক আছে দিছ ইজ এ ভেৰি পিকুলিয়াৰ শ্বেপ এই শ্বেপটো যে ফ্লেট হ'ল এইটো কি বস্তু এইটো মই কৈ দিম ঠিক আছে এইফালে মই লৈ ললো মানি ডিমাণ্ড আৰু মানি সাপ্লাই লৈ লৈছো কোৱান্টিটি অফ মানি আৰু এইফালে মই ৰেট অফ ইন্টাৰেষ্ট লৈ লৈছো ই কি বুজাইছে যেতিয়া ৰেট অফ ইন্টাৰেষ্ট হাই থাকে মানি ডিমাণ্ড ইজ লোৱাৰ যেতিয়া ৰেট অফ ইন্টাৰেষ্টটো কম থাকে মানি ডিমাণ্ড ইজ হায়াৰ যেতিয়া ৰেট অফ ইন্টাৰেষ্টটো বেছি থাকে মানি ডিমাণ্ড ইজ লোৱাৰ যেতিয়া ৰেট অফ ইন্টাৰেষ্টটো কম থাকে মানি ডিমাণ্ড ইজ হায়াৰ মানে ৰেট অফ ইন্টাৰেষ্ট কমা মানে কি যে ফিউচাৰত বাঢ়িব পাৰে গতিকে মানুহে স্পেকুলেটিভ ডিমাণ্ড বেছি কৰিব গতিকে ৰেট অফ ইন্টাৰেষ্ট আৰু মানি ডিমাণ্ডৰ মাজত এনেকুৱা এটা অৱস্থা পাই যায় কিন্তু তাত এটা কেটছ আছে ইট ইজ নট অলৱেজ ট্ৰু এই যোনটো ফ্লেট পাৰ্ট এই ফ্লেট পাৰ্টটোত কি হয় ৰেট অফ ইন্টাৰেষ্টটো যে ইমানেই কম আছে ইয়াতছে বেছি চেন্ট্ৰেল বেংকে কমাবও নোৱাৰে আৰু ইয়াতছে বেছি চেন্ট্ৰেল বেংকে মানি সাপ্লাইটো বঢ়ালেও ৰেট অফ ইন্টাৰেষ্ট নকমে ঠিক আছে এতিয়া সব মানুহে গোটেই পইচাখিনি হাতত হোল্ড কৰি লয় আৰু তাত ডিমাণ্ড নেবাঢ়েও নকমায়ও গতিকে ইয়াত মানি ডিমাণ্ডটো বহুত ভেৰি ইলাষ্টিক হৈ যায় আৰু এই পাৰ্টটোক লিকুইডিটি ট্ৰেপ বুলি কোৱা হয় ঠিক আছে এই পাৰ্টটোক কোৱা হয় লিকুইডিটি ট্ৰেপৰ ওপৰত we will discuss this further when it comes to liquidity trap আমি এইটো বস্তু আৰু অলপমান ভালকে পঢ়িম ঠিক আছে এইটো কোৱা হয় liquidity trap এতিয়া এই কথাটো হ'ল ইকনমিখন সাধাৰণতে এই অৱস্থাটোত থাকে মানে এই পাৰ্টটোত থাকে
য'ত নেকি ৰেট অফ ইণ্টাৰেষ্ট আৰু মানি ডিমাণ্ডৰ মাজত এটা ইনভাৰ্চ ৰিলেশ্যন থাকে মানে ৰেট অফ ইণ্টাৰেষ্টটো যেতিয়া বাঢ়িব মানি ডিমাণ্ডটো কমিব যেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো কমিব মানি ডিমাণ্ডটো বাঢ়িব আৰু দেয়াৰ ইজ এ চিটুৱেশ্যন ইট ইজ কল্ড আ লিকুইডিটি ট্ৰেপ এইটো এটা কেতিয়াবা থাকে য'ত নেকি মানিটাৰী পলিচি যদি বাৰে প্ৰতি ফেইল হৈ আছে তেতিয়াহ'লে এইটো আমি লিকুইডিটি ট্ৰেপ বুলি ক'ম ঠিক আছে so we will come to liquidity trap with further more detail but for now let's consider the other few factors of determining the LM curve এতিয়া LM curve ডাল চাম ঠিক আছে LM curve ডাল চাম ইয়াত আমি আঁকি লম যোনটো ইয়াত যোনটো আমি আঁকিম মই মোৰ ভাগৰ মানি মাৰ্কেট ইকুইলিব্ৰিয়াম ঠিক আছে মই ধৰি ললো এটা এনেকুৱা মানি সাপ্লাইটো ইয়াত আছে মানি সাপ্লাই ইজ হিয়াৰ ঠিক আছে আৰু তেতিয়া হলে মানি ডিমান্ড ইয়াত আছে গতিকে আমাৰ ইকুইলিব্ৰিয়াম যোনটো ৰেট অফ ইন্টাৰেষ্ট হ'ব এটো ইয়াত হ'ব ঠিক আছে এইফালে আমি মানি সাপ্লাই আৰু কোৱান্টিটি অফ মানি আমি ডিটাৰমাইন কৰিছো মানি সাপ্লাই মানি ডিমান্ড এফালে মই দুখিছো ঠিক আছে গতিকে যিকোনো এটা অৱস্থাত মানি সাপ্লাইটো যদি বৃদ্ধি পায় যিকোনো এটা অৱস্থাত যেতিয়া মানি সাপ্লাইটো যদি বৃদ্ধি পায় ৰেট অফ ইন্টাৰেষ্টটো কমিব ঠিক আছে এতিয়া আমাক লাগে ৰেট অফ ইন্টাৰেষ্ট আৰু ইনকামৰ মাজৰ এটা সম্বন্ধ মই কৈছিলো কি যদি ইনকাম বৃদ্ধি পায় মই ধৰিলো এই R1 টো R1 ত আছে মানুহৰ ইনকাম আছে Y1 ঠিক আছে মানুহৰ ইনকাম আছে Y1 এতিয়া Y1 ৰ পৰা Y2 বৃদ্ধি পালে এতিয়া Y1 ৰ পৰা Y2 ইনকাম বৃদ্ধি পালে কি হ'ব মানুহৰ ট্ৰানজাকচন মোটিভ আৰু প্ৰিকশনাৰী মোটিভৰ কাৰণে কি হ'ব মানুহৰ ট্ৰানজাকচন মোটিভ আৰু প্ৰিকশনাৰী মোটিভৰ কাৰণে মানি ডিমান্ডটো বৃদ্ধি পাব আৰু মানি ডিমান্ডটো বৃদ্ধি পালে এই কাৰ্ভডাল এফালে শিফট হ'ব মানে প্ৰত্যেকটো ৰেট অফ ইন্টাৰেষ্টৰ কাৰণে মানি ডিমান্ডটো অলপমান বাঢ়িব প্ৰত্যেকটো ৰেট অফ ইন্টাৰেষ্টৰ কাৰণে মানি ডিমান্ডটো অলপ বাঢ়িব তেতিয়া কি হ'ব ইনকামটো গুচি যোৱাৰ লগে লগে মানি ডিমান্ড উইল গো আপ গতিকে মানি ডিমান্ডটো আগতে ইয়াত আছিলে এতিয়া মানি ডিমান্ডটো এমডি হৈ গ'ল এতিয়া ইন্টাৰেষ্ট ৰেটটো অলপ এছাডেন বাঢ়ি গ'ল মানি ডিমান্ডটো বাঢ়ি যোৱাৰ কাৰণে বাঢ়ি গ'ল R1 ৰ পৰা R2 হৈ গ'ল গতিকে আমি কি সম্বন্ধ পালো যদি Y বৃদ্ধি পায় তেতিয়াহ'লে R বৃদ্ধি পাইছে গতিকে এই ঘটনাটোক যদি মই ইয়াত ৰাখো তেতিয়াহ'লে Y1 ৰ পৰা যে Y2 লৈ গ'ল ৰেট অফ ইন্টাৰেষ্ট আগতে ইমান আছিলে now it will become this much গতিকে যোনডাল আমি LM curve পাম that LM curve will be upward sloping গতিকে LM curve হে R1 আৰু Y1 ৰ মাজত R আৰু Y মানে ইন্টাৰেষ্ট ৰেট আৰু ইনকামৰ মাজত এটা পজিটিভ সম্পৰ্ক দেখায় আৰু IS curve হে তাৰ উল্টাটো দেখায় আমি লাষ্ট ক্লাছত চাইছিলো গতিকে this is how you determine the LM curve ঠিক আছে এতিয়া ইনকাম সেন্সিটিভিটি অফ দা মানি যদি বেছি হয় কি হ'ব যদি এই ৰেখাডাল এতিয়া দেখিলো বহুত সেন্সিটিভ আছিলে বহুত ওপৰলৈ গুচি গ'ল যদি অলপমানহে যদি ওপৰলৈ গ'লহেঁতেন কি হ'লহেঁতেন অলপমান ওপৰলৈ যোৱা হ'লে মই ৰেট অফ ইন্টাৰেষ্টটো ইমান বৃদ্ধি নাপালেহেঁতেন R2 হ'লহেঁতেন R3 হ'লহেঁতেন ঠিক আছে ইয়াত R3 হোৱাৰ লগে লগে এই যোনডাল ৰেখা এইডাল R3 টো ধৰা কিমানত আছে এই ৰেখাডাল বেছি ফাষ্ট ওপৰলৈ গ'লহেঁতেন এই ৰেখাডাল বেছি বেছি ফাষ্ট নহয় শ্ল' ওপৰলৈ যাব কাৰণ ওকে মই এটা চিটুৱেশ্যন দেখাই দিছো যদি ইনকাম সেন্সিটিভিটিটো বেছি হয় LM কাৰ্ভটো কি হ'ব চোৱা LM কাৰ্ভডাল এনেকৈ আছে ঠিক আছে ইনকাম প্ৰথমতে আমাৰ R1 আছিলে Y1 ইনকামৰ জেগাত R1 ইনকাম আৰু ইয়াত আমাৰ Y1 আছে ঠিক আছে তাৰপিছত ইনকামটো অলপ বাঢ়ি গ'ল ইয়াৰ সেন্সিটিভিটিটো বহুত বেছি যেনিবা ইয়ালৈ শিফট হোৱাৰ লগে লগে এডাল ইয়েলো কালাৰ দি বুজাইছো ইনকাম এটোটো R2 হৈ গ'ল Y2 R2 হৈ গ'ল হা Y2 R2 হৈ গ'ল গতিকে LM কাৰ্ভডাল এনেকুৱা হ'ব যদি সেন্সিটিভিটিটো কম হ'লহেঁতেন ব্লু হ'লহেঁতেন অকল যদি অকমানহে গ'লহেঁতেন আগতে বহুত শিফট হৈছিলে এতিয়া অকমানে শিফট হৈছে এইটো যদি R3 হ'লহেঁতেন তেতিয়াহ'লে তোমালোকে চোৱা এইটো ইনকামৰ কাৰণে তোমালোকে R3 টো পালাহেঁতেন R3 টো ইমান তুমি LM কাৰ্ভডাল ফ্লেট পালাহেঁতেন ঠিক আছে গতিকে ইনকাম sensitivity of money demand to the income sensitivity of money demand to jodi kom hoy LM curve will be flatter
আছে LM will be flatter LM will be flatter so এইখিনি বস্তু চাম আৰু এটা আছে এটো liquidity trap ত কি হ'ব when we will study liquidity trap we will see the LM curve we'll revisit the LM curve again so this is all for today